লৈ আহিছোঁ মেথামেটিক্স ক্লাছ 7 নিউ বুক পাৰ্ট 2 এক্সাৰচাইজ 11.3 ইংলিছ মিডিয়াম কুৱেশ্যন নাম্বাৰ 7 আজিৰ ভিডিঅ'ত আমি কুৱেশ্যন নাম্বাৰ 7 সলভ কৰিম আগৰ ভিডিঅ'ত ইতিমধ্যে কুৱেশ্যন নাম্বাৰ 6 লৈকে সলভ কৰা হৈছে যদি এতিয়া চোৱা নাই আপোনালোকে চাই ল'ব পাৰে তো আহক কুৱেশ্যন নাম্বাৰ 7 লৈছোঁ তো ইয়া কুৱেশ্যন নাম্বাৰ 7 ফাইণ্ড দ্য এৰিয়া অফ দ্য শ্বেডেড পাৰ্ট অফ দ্য ফিগাৰ্ছ গিভেন বিলো ইয়াতে দুটা ফিগাৰ আছে এইটো এটা ফিগাৰ আৰু এইটো এটা ফিগাৰ ইয়াতে যিখিনি ৰং কৰা অংশ আছে বা আষ্টানি ইয়াতে ৰং কৰা বুজাইছে এই ৰং কৰা অংশৰ অকল বা শ্বেডেড কৰা অংশটোৰ আমাৰ কি লাগে এৰিয়া বা কালি উলিয়াব দিছে তো আমি যদি এইটো ফিগাৰ চাই লওঁ ওপৰে ওপৰে যদি এবাৰ বুজি লওঁ যে এই এটা ফিগাৰতে কিন্তু দুটা ফিগাৰ লুকাই আছে প্ৰথমতে বাহিৰেদি এটা কি আছে স্কোয়াৰ আছে বা বৰ্গক্ষেত্ৰ আছে কাৰণ দুটা সাইড সমান 8 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ মাজতে এটা ৰং নকৰা যেটো অংশ আছে এইটো এটা বৃত্ত বা সাৰ্কেল আছে তো আমি যদি ইয়াৰ এই ৰং কৰা অংশখিনিৰ এৰিয়া উলিয়াব যাওঁ তেনেহলে আমি প্ৰথমতে বাহিৰত যেটো বৰ্গক্ষেত্ৰ বা স্কোয়াৰ আছে তাৰ এৰিয়াটো উলিয়াই প্লাই আকৌ সাৰ্কেলৰ ৰং নকৰা যেটো সাৰ্কেল আছে তাৰ এৰিয়াটো উলিয়াই আগৰটোৰ পৰা এইটোৰ এৰিয়াটো বিয়োগ কৰি দিলে আমি ৰং নকৰা অংশটোৰ এৰিয়াটো পাই যাম এইটো এটা আমি মুখে মুখে জাস্ট খালি ভাবি ললো দ্বিতীয়তে চাওক ইয়াতে যেটো ফিগাৰ আছে এই ফিগাৰটো এবাৰ মন কৰক মাজতে এটা ট্ৰায়াঙ্গেল আছে এইটো কিন্তু আসলতে আমাৰ কামত নাহে প্ৰথমতে চাওক ইফালেদি এটা সেমি সার্কেল আছে ইফালেদি এটা সেমি সার্কেল আছে ইফালেদি এটা সেমি সার্কেল আছে অর্থাৎ তিনিটা সেমি সার্কেল আছে যি তিনিটা সেমি সার্কেল শেডেড কৰা আছে বা ৰং কৰা আছে অর্থাৎ এই তিনিটা সেমি সার্কেলৰ আমাৰ কি উলিয়াব লাগে এৰিয়া উলিয়ালে আমাৰ যেটো কৈছে যে শেডেড পাৰ্টৰ এৰিয়া হেতু উলাই পৰিব তো আমি এটা এটাকে লৈছো প্ৰথমতে লৈছো এইটো তলত মই চিত্ৰটো পেস্ট কৰি থৈ দিছো আপোনালোকে পাৰিলে চিত্ৰটো এটা কি কৰিব আকি ল'ব সুবিধা হ'ব অলৰাইট তো মই ইয়াতে লিখিম প্ৰথমতে আমি লিখিব পাৰো ইয়াতে ইন দিস ফিগাৰ প্ৰথমতে আছে সাইড অফ স্কয়াৰ সাইড অফ যেটো স্কয়াৰ আছে সেই স্কয়াৰৰ সাইড কিমান দিয়া আছে ইকুয়াল 8 সেন্টিমিটাৰ এইটো ব্ৰেকেটত দিব পাৰে গিভেন কাৰণ এইটো চিত্ৰত দিয়াই আছে চিত্ৰত মানে কুৱেশ্যনত বা চিত্ৰতে দিয়া আছে দ্বিতীয়তে ইয়াৰ পৰাই আৰু দুটা চিত্ৰ আছে এই চিত্ৰৰ মাজতে কিন্তু এটা চিত্ৰৰ মাজতে দুটা চিত্ৰ আছে বুলি কৈছো ভিতৰত কি আছে আমাৰ সাৰ্কেল আছে তো এই সাৰ্কেলৰ ডায়ামিটাৰটো কি আছে যে আমাৰ এই চতুৰ্ভুজ বা স্কয়াৰৰ যেটো সাইড এইটো ডায়ামিটাৰৰ সমানে আছে এই সাইডৰ পৰা এই সাইডলৈকে গতিকে আমি লিখিব পাৰো ডায়ামিটাৰ of circle কিমান দিয়া আছে একে আছে 8 সেন্টিমিটার এইটোও গিভেন দিয়া আছে কিন্তু মনত ৰাখিব আমাৰ যেহেতু কে এৰিয়া উলিয়াব লাগে তো সার্কেলৰ এৰিয়া উলিয়াওতে আমাৰ ডায়ামিটাৰতকৈ আমাৰ বেছি প্ৰয়োজন হৈছে ৰেডিয়াস অৰ্থাৎ আমি যদি ইয়াতে r বনাও তেনেহলে r ইকুৱেল কি হয় ডায়ামিটাৰত 2 দি ভাগ কৰিব লাগে অৰ্থাৎ ডায়ামিটাৰৰ আধা হল আমাৰ ৰেডিয়াস গতিকে ডায়ামিটাৰ যদি 8 হয় তেনেহলে আমাৰ ৰেডিয়াসটো কিমান হ'ব 2 4 8 অর্থাৎ 4 সেন্টিমিটার হবো তো মনত রাখিব এই দুটা বস্তু আমার খুবই দরকার ইতিয়া সাইড অফ স্কয়ার হল 8 সেন্টিমিটার আর রেডিয়াস অফ দ্য সার্কেল কিমান হল 4 সেন্টিমিটার তো এটাকে প্রথমতে আমি লাগিল যে এরিয়া অফ দ্য শেডেড পার্ট এরিয়া অফ দ্য শেডেড পার্ট অর্থাৎ রং করা অংশৰ যেটো এরিয়া সেইটো আমি কেনেকৈ পাম ইকুয়াল প্ৰথমতে চাওক আমাৰ ইয়াতে এটা স্কয়াৰ আছে বাহিৰত সেই স্কয়াৰৰ এৰিয়াৰ পৰা এৰিয়া অফ দা স্কয়াৰ মাইনাস এই স্কয়াৰৰ এৰিয়াৰ পৰা যদি আমি এই সার্কেলটো মাইনাস কৰি দিও এৰিয়া অফ দা সার্কেল যদি মাইনাস কৰি দিও এৰিয়া অফ সার্কেল তেনেহলে কি থাকিব এই অকল শেডেড কৰা পাৰ্টৰ এৰিয়াটো থাকি যাব একেবাৰে সিম্পল কৰাৰ চেষ্টা কৰিছো তো এৰিয়া অফ স্কয়াৰ ইতিমধ্যে আমি জানো সাইড ইনটু সাইড মাইনাস এৰিয়া অফ সার্কেলৰ যেটো ফৰ্মুলা এটো আমি জানো পাই r স্কয়াৰ এতিয়া মানবোৰ বহুৱাই দিও সাইডৰ মান আমি পাইছো 8 ইনটু 8 সেন্টিমিটার স্কয়ার হ'ব এতিয়া মাইনাস ব্ৰেকেটত আমি এইটো ব্ৰেকেটত ৰাখিলো ব্ৰেকেটত না ৰাখিলেও কথা নাই ব্ৰেকেটত ৰাখিলে অলপ সুবিধা হয়
তো আমি পাইৰ ভ্যালুটো কিমান পাওঁ 22/7 পাওঁ ইনটু আৰৰ ভ্যালু ইতিমধ্যে আমি কিমান পাইছো 4 পাইছো তাৰ ওপৰত এটা স্কয়াৰ অলৰাইট 8 8 যা 64 সেন্টিমিটার স্কয়ার আমি লিখিব পাৰো মাইনাস ব্ৰেকেটৰ ভিতৰত যদি আমি কামখিনি কৰি লওঁ আমাৰ ইয়াতে আছে কিমান 22/7 আছে into 4 আৰু 4 দুটা 4 আছে একেলগে 4 স্কয়াৰৰ মিনিংটো হৈছে 4 into 4 গতিকে শৰ্টত কিছুমান বস্তু মনত ৰখাৰ চেষ্টা কৰিব 4 ক স্কয়াৰ কৰিলে আমি 4 4 যাতে নহলে 16 পাওঁ তো এটো আমি 16 লিখিলো অলৰাইট তো 64 মাইনাস এটো ব্ৰেকেটটোৰ পৰা বাহিৰ কৰি দিলু নে নিদিলেও একো নাই তো এই দুটা আগতে ওপৰৰ দুটা মাল্টিপ্লাই কৰি ওপৰত লিখিব লাগে 22 আৰু 16 মাল্টিপ্লাই কৰিলে আমি কিমান পাম 352 পাম মাল্টিপ্লাইটো আপোনালোকে এবাৰ কৰি ল'ব কাৰণ মই সময় বছোৱাৰ কাৰণে আগতে কৰি লৈছো 22 আৰু 16 মাল্টিপ্লাই কৰিলে কিমান পাও 352 পোৱা যায় ডিভাইডেড বাই 7 থাকিল অলৰাইট তো এটা বাহিৰত উলাই দিব পাৰো ব্ৰেকেটৰ পৰা যেতুকে সিম্পল হৈ গৈছে তো এতিয়া আমি এই এটা ফ্ৰ্যাকশন আছে আৰু এটা হোল নাম্বার আছে এনেকুৱা ধৰণৰ অংক থাকিলে আমি মাজতে যদি যোগ বা বিয়োগ সিম্বল থাকে আমি এলসিএম লব লাগে 1 আৰু 7 আৰু এলসিএম 7 1 এদি 7 প্ৰথমতে 64 টো আমি লিখিব লাগে 1 এদি 7 ক ডিভাইড কৰিলে আমি 7 পাও 7 টো ইয়াতে লিখিম মাইনাস থাকিল 352 এইটো ওপৰটো এজ ইট ইজ থাকিব ইনটু 7 এদি 7 ক ডিভাইড কৰিলে যেটো পাও আমি এটো ইয়াতে বহাম 7 এদি 7 ক ডিভাইড কৰিলে 1 পোৱা যায় অলৰাইট তো এতিয়া চাওক ইয়াতে আকৌ 64 আৰু 7 যদি মাল্টিপ্লাই কৰো কিমান পাও 6 7 যা 7 4 যা 28 or 8 কেৰি থাকিল 2 7 6 যা 42 আৰু 2 44 ইয়াতে হল 448 মাইনাস থাকিল 352 ৰ লগত 1 মাল্টিপ্লাই কৰিলে 352 এ থাকে তলত থাকিল 7 অলৰাইট ওপৰত বিয়োগ কৰিব লাগি আছে 448 ৰ পৰা 352 বিয়োগ কৰি দিয়ক কিমান পাব 448 352 8 ৰ পৰা 2 মাইনাস কৰিলে 6 থাকে ইয়াতে থাকিল আমাৰ 4 4 ৰ পৰা 5 না যায় 1 কেৰি কৰিলে 14 14 ৰ পৰা 5 মাইনাস কৰিলে কিমান 9 থাকে 3 পৰা 3 মাইনাস কৰিলে 0 অৰ্থাৎ ওপৰত কিমান পালো 96 পালো তলত 7 পালো তো এটাকে 96 এইটো সেন্টিমিটার এরিয়া যেহেতুকে সেন্টিমিটার স্কয়ার আমি লিখিম এটাকে 96 ক 7 এদি আমি হৰণটো কৰিব পাৰো এনসারটো সিম্পল কৰি লোৱাৰ কাৰণে 7 এদি ডিভাইড কৰিলে 7 1 যা 7 মাইনাস কৰিলে 2 থাকিল 6 নামিল 7 3 যা 21 6 ৰ পৰা 1 মাইনাস কৰিলে 5 থাকে দেখে এনসারটো আমি পাইয়ে গলো এইটো আমি 13 হিসাবত লিখিব পাৰো 13 হল আমাৰ যেটো এনসার হেতু লগতে ডিভাইড কৰিছিলো 7 এদি 7 তলত থাকিল রিমাইন্ডার আছে 5 5 ওপৰত যাব ইমান সেন্টিমিটার স্কয়ার তো এটা এনসার আমি পালো প্ৰথম যেটো এরিয়া কৈছিল যে এই অকল ৰং কৰা এইটো চিত্ৰৰ প্ৰশ্নৰ পৰাই চাই লওঁ এইটো চিত্ৰৰ এই অকল ৰং কৰা অংশখিনিৰ আমি এৰিয়াটো পালো ৰং কৰা অংশ নিশ্চয় বুজি পাইছে এইবোৰ এই যেটো পাৰ্টত আমাৰ এনেকে আজ দিয়া আছে এইটো শেডেড পাৰ্ট এইখিনিৰ এৰিয়া আমি পালো কিমান 13 হল 5/7 সেন্টিমিটার স্কয়ার এতেকে দ্বিতীয় চিত্ৰটোৰ কথা চিন্তা কৰিব লগা হৈছে এইটো চিত্ৰত তো এইটো চিত্ৰটো মই তলত পেস্ট কৰি লৈছো আপোনালোকে ৰাফলি সাইডত চিত্ৰটো ড্ৰ কৰি ল'ব অলৰাইট এইটো চিত্ৰ মই আগতে কি কৰি থৈছো তো ইয়াতে এটা কাম কৰো প্ৰথমতে আমি ইয়াতো লিখিলো ইন দিস ফিগার ইয়াতে চাওক এইটো তিনিটা পাৰ্টস আছে সেমি সার্কেল এইটো এটা পাৰ্ট ফার্স্ট পাৰ্ট এইটোক আমি সেকেন্ড পাৰ্ট বুলি লিখিব পাৰো আৰু এইটোক আমি থাৰ্ড পাৰ্ট বুলি ধৰিছো তিনিটা পাৰ্টস আছে আৰু তিনিটা সেমি সার্কেল আছে এই তিনিটা সেমি সার্কেলত শেড কৰা আছে অৰ্থাৎ আমি বেছি একো কৰিব নালাগে অকল তিনিটা সেমি সার্কেলৰ এৰিয়াটো উলিয়াই প্লাস কৰিব লাগিব তেতিয়া আমি ইয়াৰ এনসারটো পাই যাম তো ইন দিস ফিগার মই লিখিছো এতিয়া প্ৰথম ফিগাৰত আমি লিখিব পাৰো এইটো চাওক ফার্স্ট যেটো সেমি সার্কেল মনত ৰাখিব সার্কেল বা সেমি সার্কেলৰ এৰিয়া উলিয়াওতে দৰকাৰী বস্তুটো হৈছে আমাৰ ৰেডিয়াস বা r কিন্তু ইয়াতে r দিয়া নাই d অৰ্থাৎ ডায়ামিটার দিয়া আছে আৰু ডায়ামিটার দিয়া থাকিলে আমি r টো উলিয়াব পাৰো কাৰণ r ৰ আধা ডায়ামিটাৰৰ আধাই হল আমাৰ ৰেডিয়াস বা r তো এই ক্ষেত্ৰত আমি প্ৰথমতে লিখিম ডায়ামিটার সাপোজ d ডায়ামিটাৰক আমি d বুলি কলো ইমান লিখাতে বহু সময় লাগি যায় বা ঠাইৰ দৰকাৰ পৰি যায় d অফ ডায়ামিটার অফ পার্ট 1
যেটো পার্ট 1 সেমি সার্কেল লিখিছো ডায়ামিটার অফ পার্ট 1 ইকুয়াল কিমান দিয়া আছে 4 সেন্টিমিটার দিয়া আছে যদি ডায়ামিটার 4 সেন্টিমিটার আছে তেনেহলে রেডিয়াসটো আমি জানো ইয়ার আধা সদায় মনত ৰাখিব ডায়ামিটাৰৰ আধা রেডিয়াস তো ডায়ামিটার যদি 4 হয় রেডিয়াসটো কিমান হ'ব তেনেহলে r ৰ মানটো কিমান হ'ব 2 সেন্টিমিটার হ'ব অলৰাইট ডায়ামিটার অফ পার্ট 2 ৰ কথা চিন্তা কৰক পার্ট 2 এইটো ইয়াৰ আকৌ ডায়ামিটার আছে এইটো 5 সেন্টিমিটার এইটো ডায়ামিটার মনত এইটো সেমি সার্কেলৰ এইটো আছিল ডায়ামিটার 4 সেন্টিমিটার তার আধা হৈছে আমাৰ রেডিয়াস 2 সেন্টিমিটার সিমিলারলি ডায়ামিটার সেকেন্ড যেটো পার্ট আছে সেকেন্ড সেমি সার্কেল তার ডায়ামিটার আছে আমাৰ কিমান 5 তো 5 সেন্টিমিটার এতিয়া ইয়াৰ পৰা যদি আমি r বনাব যাও তেনেহলে এই 5 ৰ আধা হ'ব আমাৰ কিমান 2.5 সেন্টিমিটার হল r ৰ মান মনত ৰাখিব r ৰ মান উলোৱাটো খুবেই জৰুৰী সার্কেল হোক বা সেমি সার্কেল হোক তার এরিয়া উলিয়াৰ কাৰণে এতেকে 3 নাম্বার যেটো পার্ট আছে ডি অফ পার্ট 3 ৰ কথা যদি আমি ভাবো তেনেহলে আমাৰ ডায়ামিটারটো এইটো দিয়া আছে 3 সেন্টিমিটার তো আমাৰ 3 সেন্টিমিটার দিয়া আছে ইয়াৰ পৰা যদি আমি r বনাও এটো অবলিকও দিব পাৰে কথা নাই r যদি বনাও তেনেহলে আমি r ৰ মানটো কিমান পাও 3 ৰ আধা নিশ্চয় আমি জানো 1.5 সেন্টিমিটার হয় অলৰাইট তো এই তিনিটা সেমি সার্কেলৰ কিন্তু আমি ইতিমধ্যে রেডিয়াসটো পালো যেটো আমাক হেল্প কৰিব এরিয়া উলিয়াৰ কাৰণে এতেকে আমি একেবাৰে কামখিনি কৰিব পাৰো যে তিনিওটা সেমি সার্কেলৰ এরিয়া আমি যোগ কৰি দিলে শেডেড পার্টৰ এরিয়াটো পাই যাম এটা শর্ট মেথডত ম্যাথটো কৰাৰ চেষ্টা কৰিছো তো ইয়াতে লিখিম এরিয়া অফ দা শেডেড পার্ট এরিয়া অফ দা শেডেড পার্ট অর্থাৎ রং করা অংশৰ কালি বা এরিয়া কিমান আছে যে তিনিটা সেমি সার্কেলৰ আমি এরিয়াক প্লাস কৰি দিম এরিয়া অফ এটো শর্টত লিখিলো সেমি সার্কেল এসসি সেমি সার্কেল 1 প্লাস এরিয়া অফ সেমি সার্কেল 2 প্লাস এটা দ্বিতীয়টো সেমি সার্কেলৰ চাই লও তাৰ পৰা এইটো প্লাস এরিয়া অফ সেমি সার্কেল 3 এই তিনিটা সেমি সার্কেল 1 সেমি সার্কেল 2 আৰু সেমি সার্কেল 3 ৰ এরিয়া তিনিটা প্লাস কৰিলে আমি গোটেই যিখিনি আমাক শেড কৰা পাৰ্ট কৈছিল সেইখিনিৰ এৰিয়াটো পাই যাওঁ গতিকে মই একেলগে এই কাৰণে লিখিলো যে অংকটো কৰাত অলপ সহজ হ'ব বা শর্ট হ'ব নহলে খুবই দীঘলীয়া হৈ আছে এতেকে এরিয়া অফ যিকোনো সেমি সার্কেলৰ এৰিয়াৰ কথাটো আমি জানো সেই ফৰ্মুলাটো লিখিব লাগিব হাফ ইনটু লিখিব নালাগে এনে ইনটু বুজায় হাফ পাই r স্কয়ার প্লাস দ্বিতীয়টোৰ আমি সেম ফর্মুলা সেমি সার্কেল এইটো সেমি সার্কেল ইয়াৰ ফর্মুলা সেমি সার্কেলৰ উলাৰ ফর্মুলাটো হাফ পাই r স্কয়ার প্লাস থার্ড যেটো সেমি সার্কেল আছে তার এরিয়ার যেটো ফর্মুলা হেতু হ'ব আমাৰ হাফ পাই r স্কয়ার তো এতেকে মানবোৰ আমি খুব সাবধানে বহুৱাব লাগিব ফার্স্ট যেটো পার্ট আছে এইটো পার্ট 1 সেমি সার্কেল পার্ট 1 এইটো হাফৰ মান হাফ এজ ইট ইজ থাকিব ইনটু পাইৰ মান সদায় 22/7 থাকিব আৰু ফার্স্ট যেটো পার্ট আছে সেমি সার্কেল তাৰ যেটো ৰেডিয়াস সেই ৰেডিয়াসৰ মানটো আমি এতিয়া লিখিম ফার্স্ট সেমি সার্কেলৰ ৰেডিয়াসৰ মানটো চাওক ইয়াতে আছে আমাৰ কিমান r ৰ মান 2 সেন্টিমিটার তো আমি 2 লিখি প্লাই তার ওপৰত এটা স্কয়ার আছে স্কয়ারটো বহুৱাই দিম এই প্লাস এইখিনি হৈ গল থাকক এইখিনি এই প্লাসৰ ঠাইত প্লাস লিখিম হাফৰ ঠাইত হাফ এজ ইট ইজ ইনটু পাইৰ ঠাইত পাইৰ মান 22/7 লিখক ইনটু r ৰ মান অৰ্থাৎ এইটো আমাৰ সেকেন্ড সেমি সার্কেলত চাওক r ৰ মান কিমান আছে ওপৰত লিখা আছে এইটো 2.5 সেন্টিমিটার লিখা আছে তো আমি 2.5 সেন্টিমিটার দি প্লাই ওপৰত স্কয়ার এটা থাকে r ৰ মানৰ লগত গতি স্কয়ারটো আমি লিখিব লাগিব এতে এই প্লাসটো আকৌ আমি ইয়াতে এজ ইট ইজ লিখিম এই হাফ এজ ইট ইজ থাকিব ইনটু পাইৰ মান সিমিলার 22/7 থাকিব ইনটু r ৰ মান এতিয়া থার্ড নাম্বার সেমি সার্কেলৰ r ৰ মান আমি কিমান পাইছো এইটো থার্ড নাম্বার সেমি সার্কেলৰ r ৰ মান আমাৰ কিমান আছে 1.5 আছে তাৰ ওপৰত এটা আমাৰ কি হ'ব স্কয়ার হ'ব এতেকে একো নাই বহুৱাই আমি পাতি ললো ফর্মুলাবোৰৰ মানবোৰ আমি পাতি ললো
তিনিটা ফৰ্মুলা আছে, তিনিটা সেমি সাৰ্কেলৰ তিনিটা ফৰ্মুলা, এইটো ফাৰ্ষ্ট সেমি সাৰ্কেলৰ, এইটো সেকেন্ড সেমি সাৰ্কেলৰ, এইটো থাৰ্ড সেমি সাৰ্কেলৰ। আমাৰ অংকটো একেবাৰে হৈ আছে। মনত ৰাখিব, হয়তো যদি আপোনালোকে ভাবে যে নহয় তিনিটা সেমি সাৰ্কেলৰ কালি আমি তিনিটা বেলেগ বেলেগকৈ উলিয়াই লৈ প্লাছ কৰি দিম, তথাপিও আপোনালোকে কৰিব পাৰে, কিন্তু এই ফৰ্মুলাবোৰ তেতিয়াও লিখিব লাগিব। অৱশ্যে এটা এটাকৈ লিখিব লাগিব, বেলেগ বেলেগকৈ লিখিব লাগিব, কিন্তু সময় বচোৱাৰ কাৰণে আমি একেলগে প্লাছ কৰিয়ে গৈ আছোঁ। এতেকে যিখিনি কেলকুলেশ্যন আছে সেইখিনি আমি কৰিব লাগে। এই 2d22ক আমি কটাকটি কৰিলে কিমান পাওঁ? 11 পাওঁ, কাৰণ 2 11 যা 22। এতেকে থাকিল কি? এইখিনি বস্তু একেবাৰে ইয়াতে লিখি থৈ যাওঁ। ইয়াতে ওপৰত চাওক কিমান আছে, ইয়াতে আছে এটা 11 আৰু এই 2 আৰু 2, এইটো কিন্তু ওপৰত, অকল 7 আছে তলত। 2 আৰু 2, দুটা 2ৰ ওপৰত 2 যেতিয়া থাকে ইয়াৰ মান হ'ল 4, কাৰণ 2 দুবাৰ মাল্টিপ্লাই, 2 × 2 = 4। তো একেবাৰে আমি কি কৰিব পাৰোঁ যে 11 × 2ক স্কুৱাৰ কৰিলে আমি কিমান পাওঁ? 4 পাওঁ। তলত 4 লিখি দিলোঁ, ইয়াতে 4 লিখিলোঁ, তলত আমাৰ 7 আছে, 7 থাকি যাব। অল ৰাইট, প্লাছ এইটো সিমিলাৰলি আমি ইয়াক কটাকটি কৰিব পাৰোঁ। 2ৰে 22ক কাটিলে কিমান হয়? 11 হয়। এতেকে ওপৰত কিমান থাকিল? 11 থাকিল, ইনটু এইটো চাওক 2.5 স্কুৱাৰ। 2.5 মানে 25ৰ দৰে দেখা যায়, অকল এটা পইণ্ট আছে। তো 25 স্কুৱাৰক আমি ইতিমধ্যে পাইছোঁ আগতে, বা মুখস্থ ৰাখিব, 625 হয়। আৰু এক ঘৰ 2 ঘৰ পিছত পইণ্ট, তো ইয়াৰ অৰ্থ এইটো যে আমি কিমান পাম? 6.25 পাওঁ। আপোনালোকে কামখিনি নিজে কৰিব পাৰে ইয়াতে, যে 2.5 আৰু 2.5 দুবাৰ মাল্টিপ্লাই কৰক, এইটোৱে পাব, 6.25 পাব। অল ৰাইট, এতেকে তলত 7 আছে, 7 থাকিল, প্লাছ ইয়াৰ ক্ষেত্ৰত আমি এনেকৈ কৰিম, 2ৰে 22ক আগতে কাটিম, আমি কিমান পাম? 11 পাম। তো ওপৰত থাকিল কিমান? 11 এটা থাকিল, ইনটু 1.5 × 1.5 দুবাৰ পূৰণ হ'ব, বা 1.5 মানে 15 × 15 হৈ আছে, আৰু 15 × 15 20লৈকে, অলমষ্ট 30লৈকে আপোনালোকে ক্লাছ 7ৰ ষ্টুডেণ্ট হিচাপে এইবোৰ মুখস্থই ৰাখিব লাগে, যে 15 যা 225 হয়। আৰু এক ঘৰ পিছত 2 ঘৰ পিছত আমাৰ কি হ'ব? পইণ্ট হ'ব, অৰ্থাৎ কিমান পাম আমি? 2.25 পাম, ডিভাইডেড বাই 7। অল ৰাইট, তো চাওক তিনিটা এনচাৰ আমাৰ ইতিমধ্যে একেলগে আহি আছে, অকল প্লাছটো শেষত কৰিলে যিটো পাম সেইটো আমাৰ ফাইনেল এনচাৰ হ'ব। তো এই ক্ষেত্ৰত 11 4 যা কিমান পাম? 44 ডিভাইডেড বাই 7, প্লাছটো থাকিল এজ ইট ইজ। এতিয়া আমাৰ কৰিবলগীয়া কি আছে? 11 আৰু 6.25 এই দুটা পূৰণ কৰিব, অৰ্থাৎ 625ৰ লগত আপোনালোকে 11 পূৰণ কৰি 2 ঘৰ পিছত পইণ্ট বহুৱাই দিব। এনচাৰটো আমি কিমান পাম? 68.75 পাম। মই ইতিমধ্যে পূৰণ কৰিছোঁ, আপোনালোকে নিজে এবাৰ পূৰণটো কৰি কনফাৰ্মেশ্যনটো লৈ ল'ব যে শুদ্ধ আছেনে নাই। অল ৰাইট, এতেকে ডিভাইডেড বাই 7 এজ ইট ইজ থাকিল, প্লাছ ইয়াতে আমাৰ 11ৰ লগত 2.25 পূৰণ কৰিব লাগে, অৰ্থাৎ 225ৰ লগত 11টো পূৰণ কৰিব, 2 ঘৰ পিছত পইণ্ট আছে, পইণ্টটো বহুৱাই দিব। মই ইতিমধ্যে পূৰণ কৰিছোঁ, এনচাৰ মই পাইছোঁ 24.75। আপোনালোকে এবাৰ পূৰণবোৰ নিজে কৰি ল'ব। সময় বচোৱাৰ কাৰণে এই টেকনিকটো অৱলম্বন কৰিছোঁ, কিন্তু পূৰণবোৰ আপোনালোকে কিন্তু ভালদৰে কৰি চাব লাগিব। অল ৰাইট, তো এতিয়া আহক, কৰিবলগীয়া কাম কি আছে, যে তিনিটা ভগ্নাংশ বা তিনিটা ফ্ৰেকশ্যন আছে, আৰু প্ৰত্যেকৰে তলত ডেনমিনেটৰ 7 আছে। গতিকে এনেকুৱা ধৰণৰ যদি ডেনমিনেটৰ একে থাকে, তেনেহ'লে আমি কি কৰিব লাগে? এটা ডেনমিনেটৰ ইয়াৰ পৰা এলচিয়াম হিচাপত ল'ব লাগে। আৰু তলত যেতিয়া ছেইম থাকে, ওপৰত আমি একো কৰিব নালাগে, অকল সংখ্যাকেইটা যেনেকৈ আছে তেনেকৈ আমি বহুৱাই দিম। 44 প্লাছ 68.75 প্লাছ 24.75, তলতো এটা 7 থাকিল। এতিয়া কৰিবলগীয়া একো কাম নাই, একেবাৰে সহজ হৈ গৈছে, যে এই ওপৰৰ যিকেইটা সংখ্যা আছে এইকেইটা আমি যোগ কৰি একেবাৰে ওপৰত বহুৱাই দিম। যোগটো একেবাৰে সহজ, আপোনালোকে নিশ্চয় পাৰিব। 44 আছে, 68.75 আছে, আৰু 24.75 আছে। ইয়াতে পইণ্ট নাই, পইণ্ট দি পেলাই আমি দুটা 0 দিব লাগে। যোগটো কৰি চাওক, 5 এইটো 5 দে, এইটো 7, 5 5 10ৰ 0 কেৰি 1, 7 7 14 আৰু 1 15ৰ 5 কেৰি 1, এই 1 আৰু 4 5 8 13 আৰু 4 19, 13 আৰু 4 17ৰ 7 কেৰি থাকিল আমাৰ 1। ইয়াতে থাকিল এই 1টো ওপৰতে যদি লিখে, 1 + 4 5 + 6 11 12 13 137.50 ডিভাইডেড বাই তলত কিমান আছে? 7 আছে। ইমান
সেন্টিমিটার স্কোয়ার আমি ফাইনালি লিখি দিব পাৰোঁ কাৰণ এৰিয়া উলিয়ালেও যেহেতুকে আমাৰ সেন্টিমিটাৰ স্কোয়াৰ থাকে অল ৰাইট তো এতিয়া চাওক এই ডিভাইডটো আকৌ কৰিব লগা আছে 137ক যদি 0.50 আমি 7 এদি ডিভাইড কৰোঁ এনসাৰটো কিমান পাওঁ 7 1 যা 7 7 2 যা 14 2 টাইমছ দিলে বেছি হৈ যায় 1 টাইম দিলে আমি 7 লিখিম 13 পৰা 7 মাইনাস কৰিলে আমি 6 পাওঁ ইয়াৰ পৰা আহি যায় তলত এটা 7 টো তলত নামি যায় 7 9 যা 63 7 10 যা 70 গতিকে 9 যা দিব লাগিব 7 9 যা 63 7 এর পৰা 3 মাইনাস কৰিলে 4 থাকে 6 এর পৰা 6 মাইনাস কৰিলে 0 আৰু এই পয়েন্টৰ কাৰণে আমি 5 টো নবব নোৱাৰো পয়েন্টটো আমি ওপৰত দিম 5 টো তলত নামি আহিব 7 কিমান 7 7 যা 49 7 6 যা 42 হ'ব মাইনাস কৰিলে কিমান 3 পাম আৰু এই তলত নামি আহিব আমাৰ 0 30 হ'ব 7 4 যা 28 হয় তলত থাকিল 2 অর্থাৎ 2 এটা সৰু সংখ্যা গতিকে আমি আৰু পয়েন্টৰ পিছত দুটা ডিজিট পালে আমি স্টপ কৰিব লাগে তো এনসারটো আমি এইটো পালো ওপৰটো কিমান 19.64 সেন্টিমিটার স্কয়ার এই এনসার তো নিশ্চয় বুজি পাইছে এইখিনিতে চাওক আমাৰ দুটা ফিগার আছিল বেলেগে বেলেগে এইটো ফিগাৰৰ যেটো এৰিয়া ইয়াতে তিনিটা সেমি সার্কেল আছে সেই তিনিটা সেমি সার্কেলৰ আমি এৰিয়াটো উলিয়ালো সেমি সার্কেলৰ ফৰ্মুলা মতে আৰু শ্যাডেড পাৰ্টৰ এইটো আমাৰ সেমি সার্কেল হৈ আছে আমি তিনটা সেমি সার্কেলৰ এৰিয়া উলিয়াই প্লাস কৰি দিলো তো এইখিনিতে আমি কোশ্চেন নাম্বাৰ 7 সলভ কৰিলো আজিৰ ভিডিঅ'ত ইমানে আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ধন্যবাদ